বন্ধুসকল অসমত কোনো আচলতে প্ৰতিভাৰ অন্ত নাই কোনো যদি ডেন্স মাৰি মাৰি কোটি কোটি টকা ইনকাম কৰিছে আন কোনে নিজৰ পোকৰ ব্যৱহাৰ কৰি আচলতে হাজাৰ হাজাৰ টকা ইনকাম কৰি আছে বুজাহে বুজিব আজি আমি আলোচনা কৰি এনে কেইগৰাকীমান আচলতে শিল্পী নহয় হেতৰ বালৰ শিল্পী কেলা কেইগৰাকীমান মানুহৰ বিষয়ে যে নেকি নিজৰ কাখলিতল দেখুৱাই নিজৰ আচলতে পোকৰ দেখুৱাই হাজাৰ টকা ইনকাম কৰিবলৈ সক্ষম আছে তেন্তে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু সেই সকলৰ পোকৰত বা ভৰাই দিওঁ বলক এক মিনিট এয়া কি আকৌ কোন নম্বৰ হাবি দেখোন কিছুমানে নিজৰ পোকৰ দেখুৱাই ভাইৰেল হৈছে আকৌ কিছুমানে নিজৰ বুকু দেখাই ভাইৰেল হ'ব খুজিছে কিন্তু এইগৰাকী বাইদেউনো কিয় ঘৰত এনেই বহি থাকিব আৰু বাইদেউ সেইকাৰণে নম্বৰ হাবিখনকে দেখাই আচলতে ভাইৰেল হ'ব খুজিছে আৰু এই বাইদেউ ইমান গৰম অলপ চাফা কৰি থ'ব আৰু মানুহৰ আগত এইকেইডাল দেখি মানে আপুনি কি জনপ্ৰিয় লাভৰ বাবে চেষ্টা যদি কৰিছে তেতিয়াহ'লে সেইটো আপুনি ভুল ভাবিছে আপোনাক কোনো আচলতে ভালকৈ ভবাই নাই আৰু তলত যিমান বেয়া বেয়াকৈ কমেণ্ট দিছে সেইগৰাকী বাইদেৱে ইতিমধ্যে লাজ পাব লাগে কিন্তু এইবিলাকে আচলতে লাজ নাপায় কাৰণ এইবিলাকৰ মূৰত গোবৰ আছে গোবৰ তাকো মানুহৰ গোবৰ ওই বিন্দু গাড়ী মটৰ নাই বিন্দু কোথাহি আহিছা বাইতাক নিবলৈ বিন্দু বাইতাক নিবলৈ গাড়ী মটৰ নাই বিন্দু কোথাহি আহিছা বাইতাক নিবলৈ বিন্দু বাইতাক নিবলৈ ওই বিন্দু আমাক বাইতা সজাই থৈছো ৰবাৰ তলল ইয়াই হৈছে অসমৰ ল'ৰা ছোৱালী আচল চৰিত্ৰ যি আচলতে ৰাভা সংগীত নাজানে যি আচলতে জ্যোতি সংগীত নাজানে সি আকৌ মিয়াৰ গানত গান গাবলৈ যায় নাভাবিবই যে এইখিনি ল'ৰা ছোৱালী আমাৰ অসমখন জীয়াই ৰাখিব বুলি আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিব বুলি কেতিয়াও নাৰাখে গতিকে এইখিনিক আপোনালোকে কেতিয়াও আচলতে প্ৰশ্ৰয় নিদিব মূৰৰ ওপৰত তুলি নল'ব যাতে মিয়াৰ লগ হৈ এইখিনি আমাৰ অসমখন ধ্বংস কৰি পেলায় সুমি বৰাক যে আপুনি ফালিলে তেখেতে এই কামটো নকৰি কি কৰিব লাগিছিল একচুৱেলি আপোনাৰ মতেৰে তাক একচুৱেলি মই ফালা নাই তাক বহুত আগতে বহুতে ফালিছে আৰু অলৰেডি ফালাই হয় গুৱাহাটীত অহাৰ আগতে হেনো ফালাই তাই আৰে দাদা আপুনি ভুল বুজিছে কাৰণ ফলা বস্তু কেতিয়াও আচলতে জোৰা লাগি নাযায় আৰু আপোনাৰ যদি গোটা বস্তুটো ফালিব খুজিছে তেতিয়াহ'লে আপোনাৰ ঘৰটো চাগে ইটাৰ অভাৱ হোৱা নাই তাত আপুনি টেষ্ট কৰি চাব পাৰে মানে আজিকালি অসমত কিছুমান পডকাষ্টৰ নামত মানে বালকাষ্ট চলি আছে অসমৰ যিখিনি সমস্যা আছে সেইখিনি আচলতে আলোচনা কৰাৰ বিষয়ে নাভাবি কাৰ ফলা আছে কাৰ গোটা আছে কাৰ ফুটা আছে কাৰ ফুটা নাই সেইবিলাক কথা আচলতে আলোচনা কৰি থাকে আচলতে এইবিলাক পডকাষ্টে অসমৰ মানুহক আচলতে কোনো প্ৰকাৰে অনুপ্ৰেৰিত নকৰে সেই কথা আচলতে সিহঁতি ভালকৈ বুজা উচিত তাৰ সলনি যদি অসমৰ কিবা সমস্যাৰ বিষয়ে আলোচনা কৰিলেহেঁতেন নিশ্চয় অসমৰ ৰাইজ উপকৃত হ'লহেঁতেন গতিকে নেক্সট বাৰৰ পৰা কাৰ ফলা কাৰ গোটা কাৰ ফুটা আছে নাই সেইবোৰ বিষয়ে যাতে আপোনালোকে আলোচনা নকৰে আম টেঙা তিনিটা নেমু টেঙা তিনিটা নকৰিবাহে চাথেলা ভাগি যাব তলৰ দুটা লাল পিতা মাৰিবা লেচ খোপা বান্ধিবা ডেকা ল'ৰা গাবোৰ চলি মিলি জুলি থাকিবা লাল পিতা মাৰিবা লেচ খোপা বান্ধিবা ডেকা ল'ৰা গাবোৰ চলি মিলি জুলি ঠিক আছে মূৰত বাৰু লাল ফিতাও মাৰিব আৰু শেষত যে ক'লে ডেকা ল'ৰা ডেকা ছোৱালী মিলি থাকিব মানে ধৰক প্লেনিংটো কিমান বাৰু 17টা 18টা ল'ৰা ছোৱালী নে তাতকৈ ওপৰত বিয়া দিছোঁ এজনৰ লগত আকৌ তাৰপিছত কৈছে বোলে ডেকা ল'ৰা ছোৱালীৰ লগত মিলি থাকিব লাগে মানে এখন কোনখন সমাজ বাৰু মোক কোনোবাই বুজাই ক'ব নেকি মানে মই বুজি পোৱা নাই
ফেচবুকত ভাইৰেল থকা এই মাফিয়া খাতুন নে কোন হয় সেইগৰাকী বাৰু মই চিনি নাপাওঁ, কিন্তু সেইগৰাকী আচলতে ভিউজ ইমান আহে। আমাৰ অসমীয়া কিছুমান মানুহ আছে যে নেকি এইগৰাকীক আচলতে বহুত ছাপোৰ্ট কৰে, না অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰে, না আচলতে গানবিলাক ভাল, মানে ক'ত ভাল দেখি আমাৰ অসমীয়া মূৰ্খ কিছুমান মানুহে ছাপোৰ্ট কৰে মই একো ধৰিব নোৱাৰোঁ। আৰু এনেকৈ যদি আচলতে কিছুমান এনেকুৱা উল্টা পুল্টা মানুহক যদি আমি ছাপোৰ্ট কৰি ওপৰলৈ উঠাই দিওঁ, তেতিয়াহ'লে আমাৰ অসমীয়া সংস্কৃতি মানে ক'ত জীয়াই থাকিব? আমি সকলোৱে আচলতে ভাবিব হ'ল যাতে এনেকুৱা আমি বিজতৰীয়া সংস্কৃতি কেতিয়াও আঁতৰি ল'ব নোৱাৰোঁ। মোৰ ইমানেই কথা। এনেকুৱা মানুহক আপোনালোকে মূৰৰ ওপৰত নুঠাব, যিবোৰ মানুহে নেকি অনাগত ভৱিষ্যতক আমাক আচলতে তললৈ দবাই ৰাখিব পাৰে। এবাৰ হ'লেও এইবিলাক কথা চিন্তা নিশ্চয় কৰিব আপোনালোকে। আৰু আজিলৈ বন্ধুসকল ইমানেই। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আঠিয়াকল খাই কেলা হগা আধা হ'ল, আকৌ যাওঁ হাগিবলৈ। আইনা দিছো চাবলৈ, কণী দিছো বাবলৈ, দৰজা মুখত খেৰকি দিছো ডেকা ল'ৰা চাবলৈ। কি কেলা এখন অসমৰ কোনখন সমাজ দিয়ে? এজনী ছোৱালী বিয়া দিয়াৰ পিছত আকৌ তাৰ লগত ডেকা ল'ৰাও দিয়ে? কেলা কেনেকৈ হ'ব ইমান খজুতি হ'লে তহঁতৰ? তাত অলপ ভোট জলকীয়া মাৰি দিয়ে না অলপ বেছি।